হাজোৰ বৰচলিত বালি মাফিয়াৰ দুৰাত্ম ট্ৰেক্টৰ এক্সকাভেটৰ লৈ বৰচলিৰ পুথিমাৰী নদীত অবৈধ বালি খনন বালি মাফিয়া মঞ্জুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে অবৈধ বালি খননৰ ফলত গৰাখহনীয়াৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজ কোনো নীতি নিয়ম নমনাকৈ অবৈধ বালি খনন কৰাৰ অভিযোগ উত্থাপন হৈছে মঞ্জুল হকৰ বিৰুদ্ধে বন বিভাগে এই সম্পৰ্কে সম্পূৰ্ণৰূপে নিমাত আমি বৰচলি শাখা ছাত্ৰ সন্থাই এই বালি খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছোঁ এই বালি খননৰ সন্দৰ্ভত আমি তীব্ৰ গৰিহণা দিছোঁ এই পুথিমাৰী নদীৰ নিচেই কাষতে বৃহত্তৰ বৰচলি অঞ্চলৰ একমাত্ৰ চৰকাৰী হাইস্কুল অৱস্থিত আৰু এই চৰকাৰী হাইস্কুলত প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰী যেতিয়া ৰাস্তাৰে খোজ কাঢ়ে সেইখিনি সময়তে ট্ৰেক্টৰে যোৱাৰ সময়ত ট্ৰেক্টৰৰ পৰা বহুত ধূলি বালি ছাত্ৰ ছাত্ৰীসকলৰ মুখত যায় বিভিন্ন ধৰণৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে বন বিষয়া সংগীতা ৰাণী সিনহাৰ ছত্ৰছায়াতে অবৈধ বালি খনন চলিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাইজে এতিয়া এইখিনি যিখিনি সময়ত এইখিনি বস্তুৰ প্ৰতিবাদ কৰিব লাগে সেইখিনি সময়ত কিন্তু মানুহখিনি ওচৰ চাপি নাহে আৰক্ষী আৰু বন বিভাগ কেতিয়াবা আহিছিল নে আৰক্ষী আৰু বন বিভাগ আহে যদিও সিহঁতে কেতিয়াবা আহে হয়তো নিজৰ স্বাৰ্থৰ কাৰণে আহে কেতিয়াবা কিন্তু হাজো বন বিভাগ কিন্তু এই সম্পৰ্কে সম্পূৰ্ণৰূপে নিমাত মানে মেনেজ হৈ আছে নেকি মেনেজ হৈ আছে সেনেকৈয়ে ক'ব লাগিব ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট